মাঘ বুলি ক'লে যদি আপোনাৰ মনত অকল ভোগৰ কথা আহে তেতিয়াহ'লে মই ভাবোঁ আমিবোৰ 110% ৰং। মাঘ হৈছে এটা ধৰ্মীয় মাহ। এই সময়ত সূৰ্যই মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায়, যাৰ বাবে ইয়াক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। যিদিনা মই ভিডিঅ'টো শ্বুট কৰি আছিলোঁ সেইদিনা আছিল মাঘৰ 1 তাৰিখ আৰু মই আছিলোঁ লখিমপুৰত, মানে মোৰ নিজৰ ঘৰখনত য'ত মই বিয়া হৈছোঁ। এয়া আপোনালোকে বেকগ্ৰাউণ্ডটো চাই আৰু নাহাঁহিব বা কমেণ্ট পাছ নকৰিব যে কেনেকুৱা কি বা কিবা কিবি। মানুহৰ জীৱনত সকলো পৰিস্থিতি সদায় একে নাথাকে। বিশেষকৈ মোৰ যিখিনি চিনাকি মানুহ বা মানে কি মোৰ অলপমান ৰিলেটিভৰ মানুহ, তেখেতসকলে মোক প্ৰায় কেতিয়াবা ফোনতো সোধে যে কিবা হয়তো তহঁতৰ ঘৰটো ওলোৱা নাই নেকি, তহঁতৰ ভাঙা চিঙা কিবা কিবি এইবিলাক। তো সেইবিলাক কথা নক'ব দেই, প্ৰথমে কৈ থৈ দিছোঁ। আমাৰ লখিমপুৰৰ ফেমিলিটো বহুত ডাঙৰ, মানে বহুত মানুহ, আপোনাৰ খুৰা খুৰী বহুত হয়। তো সকলোকে মানে মাতিছোঁ আৰু কাষৰ বুলি ক'লেও ভুল হ'ব, নিজৰে মানুহ মাতিছোঁ। অলপমান আপ্যায়ন কৰিব চেষ্টা কৰিম। মানে আপোনাৰ বছৰত 2বাৰমান যোৱা হয় লখিমপুৰত, আৰু সেই সময়খিনিত যদি মই মোৰ নিজৰ মানুহখিনিক চিনি নাপাওঁ বা মই মোৰ নিজৰ মানুহখিনিক সময় নিদিওঁ তেতিয়াহ'লে ভুল হ'ব। যিহেতু কাম চাম এৰি কিনে এইখন ঘৰত যাব লাগিব কেতিয়াবা নহয় কেতিয়াবা, আৰু এইখন ঘৰতে মৰিব লাগিব। গতিকে সকলোকে সময় দিয়াটো মই ভাবোঁ বাঞ্ছনীয়। আৰু ফাইনেলি গাইজ যোগাৰ কৰা মিলা হৈ গ'ল। যোগাৰ বিশেষ একো কৰা নাই, দৈ চিৰা আৰু মুড়ি। আৰু ইয়াতে এজনী খুৰীয়ে মোক বহুতখিনি সহায় কৰি দিছে, তেখেতক বহুত বেছি ধন্যবাদ। আচলতে মই ছাডেন প্লেন কৰিলোঁ। খুৰীক যেতিয়া মই কথাখিনি ক'লোঁ যে খুৰী এনেকুৱাকৈ ইচ্ছা আছে, তেতিয়া খুৰীয়ে ক'লে কৰা, ভাল কথা, বহুত ভাল কথা হীৰা, কৰি দিয়া ভাবিছা যিহেতু। তাৰপিছত আৰু মই আৰু হ'ব তেতিয়াহ'লে ঘৰৰ প্ৰত্যেকজনীক মাতি কিনে তেখেতসকলক অলপমান চৰণৰ ধূলিও লৈ ল'ম আৰু অলপমান কিবা খুৱামো। এনেকৈ মইনো খুৱাম বুলি ভাবিলে বাৰু খুৱাব পাৰিমনে? বাছ ঈশ্বৰৰ ইচ্ছা বা ঈশ্বৰৰ সকলো মানে কৃপা বুলিয়ে ক'ম। বাকী এয়া মই কিবা বিলাই আছিলোঁ, পানী বিলাই আছিলোঁ চাগে। আৰু বাবুৱে আমাৰ গিলাচ চিলাচ দিছিল, কিন্তু সেইখিনি বাৰু কেপচাৰ নহ'ল নে কি বা। কিন্তু সি বহুত আগ্ৰহী এই ক্ষেত্ৰত, মানুহক খোৱাৰ ক্ষেত্ৰত, মানুহক মৰম কৰাৰ ক্ষেত্ৰত। নাজানো পিছলৈ কেনেকুৱা হয়, বাছ আশীৰ্বাদ কৰিব সি যাতে সমাজৰ এজন প্ৰকৃত মানুহ হ'ব পাৰে, আৰু মইজনীও যাতে অলপমান স্থিৰ হ'ব পাৰোঁ, ভাল হ'ব পাৰোঁ, তাকে আশীৰ্বাদ বিচাৰিছোঁ দেই। সকলোবোৰ বিলোৱা মিলোৱা হোৱাৰ পিছত এয়া আশীৰ্বাদ লৈ আছোঁ। ধুনীয়াকৈ আশীৰ্বাদ দি আছে, ভাল লাগিছে বহুত। কিবা এটা পজিটিভ ফিল হৈ আছে। তাকেইতো ঈশ্বৰে আৰু যাতে শক্তি প্ৰদান কৰে, মানুহক যাতে আপ্যায়ন কৰিব পাৰোঁ, মানুহৰ যাতে চৰণৰ ধূলি ল'ব পাৰোঁ, তাকেও আপোনালোকে আশীৰ্বাদ কৰিব। বাঙে ফটো মাৰিলে বুলি কি মাৰিবলৈ নাপালে বুলি জানো? অথনি দেউতাহঁতে ক'লে বোলে সি লেংটা হ'ল বুলি ক'লে, সি একদম কান্দি গোটেইটো ক'ব নোৱাৰে। প্ৰাৰ্থনা আমাক নালাগে, আমাক বটা এটা দিয়া। দিয়া সেইকে দিয়া। এখনে দিয়া, দুইটা একেখনে হ'ব।
এই তোমাকে নে চাদৰ খাওঁতে বান্ধি ল'বলৈ কৈছোঁ মোক এৰি দিব একদম মিহলি হৈ থাকিব লাগিব মোৰ একদম মানে মোক এৰিব ধৰি ল'লে ভালকে তাৰপৰা এইখিনিকে আকৌ তাত পাইছোঁ হাই আমি মেগী খানা খাইছো দেই বনাটো মই আছো যেনিবা আমি দুইটাই আৰু তুমি তুমি কি টচ ধৰাকে নাই আমাৰ হাইক দিলো না দিলো পিয়াজ আছে না তাই এগিলে বয়লা ভাগে মই দিবা পগাই নে দে বয়লা মই পেটানো মাৰি কিন্তু পিয়াজ লাগিছিল নহয় পিয়াজ পিয়াজটো অনা নাই যে আমি এ বাদিয়া না পিয়াজ তেলটো দিব নাই তেলটো গৰম হ'ব লাগিব তাকে অলপ তেল দিব লাগিব সসখিনি দিলো সসখিনি আগতে ভাজি ল'ব লাগিব ৰবা তেল অলপমান সেই দি আছোঁ পুতো দেখো এয়া হৈছে গাইজ ৰাতিৰ দৃশ্য এই সৰু সৰু পোৱালীকেইটা দেখিছে যে এইকেইটা মোৰ ল'ৰা ছোৱালী বুলি ক'লেও ভুল নহ'ব নেকি যেতিয়া মই লখিমপুৰলৈ যাওঁ তেতিয়া মোক চবতকৈ বেছি সুখী কৰা মানে কি মানুহকেইটা হৈছে এই সৰু সৰু ছোৱালী ল'ৰা ছোৱালীকেইটা মোক এনি টাইম যেতিয়া আহে নবৌ এনেকৈ থাকে নবৌ আপুনি কি কৰিলে নবৌ তুমি কি কৰি আছা নবৌ তুমি কি খালা একো খোৱা নাই নেকি ব'লা আমাৰ তাত কিবা এটা খাবা মানে কি ক'ম আৰু নিস্বাৰ্থ ভালপোৱা নিস্বাৰ্থ মৰম এইকেইটাৰ পৰা যি পাইছোঁ নহয় সঁচাকৈ বহুত বেছি ভাল লাগে মোৰ বহুত বেছি ভাল লাগে কিমান ক'ম আৰু ভাল লাগে বুলি বিলাহী চাজা আলু গুটি এটা লৈ আছো ভাজি নহলে খাবলৈ আহিব খাই পেলাই ক'ব মস্ত এক নম্বৰ আমি দুটা বনাইছো দে আমি ৰান্ধনি দুটা আজি গাইজ মোৰ ফালৰ পৰা ইহঁতক দিছোঁ মেগীৰ খানা আচলতে ইহঁত ইমান ভাল সকলো ডিজাৰ্ভ কৰে কিন্তু মইজনী হৈছোঁ বহুত দুখীয়া গতিকে মেগীৰ খানাটো খুৱায়ে সন্তুষ্ট হওক দিয়ক সিহঁত সকলোতে সন্তুষ্ট হয় পিছে বহুত মেগী কিমান 2 পেকেট নহয় বহুত মেগী 1 কেজি মানে মেগী নহয় ইয়াত মছলা হ'ব আৰু দিয়া মেগীটো দিব লাগিব বেলেগত নিদিবা দেৰ পিছত খাব লাগিব নহয় পিছত খাম আকৌ দোকান নাই দে হৈছে নেকি বাবা অলপ দি দিয়া সি নহ'লে কাণ দি দিব না অলপ খা চাওঁ হাতত পৰি যাব হৈছে মেগী দিবা ৰবা এইটো দি দিওঁ দি দিয়া হাতেৰে দি দিয়া একো নহয় এনেকৈ দি দিয়া এনেকৈ দি দিয়াচোন দেৱকৃষ্ণ আমাৰ বাবুক অলপ দিবা তাতে থৈ যাওঁ তুমি য'তে বুইছা তাতে থৈ যাওঁ পানী লাগব বুলি কৈছিল না তাই কিমান মেগী খা চাম ন আজি 1 কেজি মেগী কোনে তোৰ কৈছিলি সেইটো মেগী দি নহ'ব যিমান লাগে সিমান খাবি যাই যি কোনে কম কৰা হেই
পানী লাগব সব খাবি পানী চানী নহ'ব আৰু পানী দিব নোৱাৰা ইয়াতে পানী দিলে বস্তু বেয়া হৈ যাব আৰু পানী লাগিব না সবে খাব দিলে অকল নহয় পানী দিব লাগিব না নাঙে লাগব অলপমান দি দিয়া ইয়ে উঠাই দিলা বেছি নিদিবা গোটে কাইটো উঠিব দিয়া গোটে মছলা কি বাই দি যা আৰু অলপ দিয়া পানী দিছাই তো কি আৰু দি দিওঁ নেকি আৰু অলপ দিয়া কিন্তু ৰখিব লাগিব হ'ব গোটেই মেগী মছলা দিব লাগিব যিমান আছে চব অঁ 1 কেজি আধা কেজি আছিলে আমাৰ বাবু মেইন ৰান্ধনি আৰু ছেকেণ্ড ৰান্ধনি কোনে মই অঁ আৰু থাৰ্ড ৰান্ধনি প্ৰথম ৰান্ধনি এয়া আমাৰ প্ৰথম ৰান্ধনি অঁ চবে লগ হৈ বনাইছে দেই আৰু ফাইনেলি গাইজ মেগী হৈ গ'ল এতিয়া কলপাত কাটি আনিছে সিহঁতে নিজে বাৰীৰ পৰা কলপাত কাটি আনি নিজে ধুইছে ধুই মেলি এয়া আমাৰ দেৱকৃষ্ণই বিলাব ধৰিছে দেৱকৃষ্ণ ল'ৰাটোৱে বহুত ভদ্ৰ বহুত অমায়িক আৰু বহুত ভাল ল'ৰা অকল দেৱকৃষ্ণই নহয় ইয়াতে থকা প্ৰত্যেকজন ল'ৰাই মোৰ ল'ৰাইহে দিয়ক আজিৰ দিনটো মোৰ কাৰণে স্মৰণীয় হৈ ৰ'ব কাৰণ কিয় ইহঁতে মোক নহয় চেলিব্ৰিটিৰ নিচিনা ফিল দিছে আপোনাৰ এনেকৈ কয় নবৌ একপি ফটো উঠো দিয়া ইমান ইচ্ছা কৰিছে মোৰ লগত ফটো উঠিবৰ কাৰণে মোৰ কিছুমান নিজৰ মানুহে মোৰ লগত ফটো উঠিব ইচ্ছা নকৰে কিন্তু ইহঁতে মোক আজি বেলেগ ফিল দিছে আৰু এতিয়া চাবচোন কি চিঞৰিব জোৰকে আৰু এবাৰ প্ৰাপ্তি বুলি ক'লে মোৰ মনত বৰ্তমান এইখিনিয়ে অনুভৱ হৈছে যে নিভাঁজ মৰম নিভাঁজ ভালপোৱা আচলতে সৰু ল'ৰা ছোৱালীবিলাকে নিভাঁজ মৰম দিব জানে ভালপোৱা দিব জানে যাৰ কাৰণে সিহঁতৰ মই প্ৰেমত পৰা বুলিয়ে ক'ব লাগিব বৰ ভাল লাগিল এই সময়খিনিক জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম এই নিভাঁজ ভালপোৱা নিভাঁজ মৰমখিনিক সদায় তোমালোকে ভালে থাকা কুশলে থাকা সৰ্বে ভৱন্তু সুখিনঃ